আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপুনি কিছুমান প্ৰতিক্ৰিয়া কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ বক্তব্য তেখেতসকলে প্ৰকাশ কৰিছিলে আৰু ইয়াত কৈছিলে যে আগন্তুক শিক্ষাবৰ্ষত সংযোগ হ'ব ই পাঠ্যপুথি আৰু শীঘ্ৰেই ৯,৭১৭ শিক্ষকৰ পদ নিযুক্তি ডাক্তৰ পেগু আশ্ৰী ঘোষণা টেটৰ ফলাফল ইয়াত হেডলাইনত কৈছে যে আগন্তুক শিক্ষাবৰ্ষত মানে আপোনাৰ ই পাঠ্যপুথি সংযোগ কৰা হ'ব আমাৰ বিদ্যালয়বিলাকত আৰু শীঘ্ৰেই ৯,৭১৭ জন শিক্ষকৰ পদ নিযুক্তি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু মানে অতি সোনকালে আমাৰ টেটৰ যিখিনি এক্সাম হৈ আছে সেইখিনি ফলাফল তেখেতসকলে ঘোষণা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে বহু দশকৰ বিৰতিৰ পাছত ৰাইজৰ বাধ্যতামূলক হ'ব চৰিত্ৰপাত ইয়াত কৈছে যে বহু দশকৰ পাছত আমাৰ ৰাইজত নতুনকৈ এটা পাঠ সংযোগ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে বা বাধ্যতামূলক হ'ব চৰিত্ৰপাতটো আৰু ইয়াত কৈছে যে আগন্তুক শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ'ব নৈতিক আৰু মূল্যবোধ শিক্ষা আৰু আজি সেই কথা জানিবলৈ দিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উল্লেখযোগ্য যে শিক্ষা বিভাগে অৱশেষত ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিত সংযোগ ঘটালে চৰিত্ৰপাত আৰু নতুনকৈ আমাৰ 6 ক্লাছত আমাৰ অসম চৰকাৰে এটা নতুন পাঠ সংযোগ কৰিছে সেই পাঠটোৰ নাম হৈছে চৰিত্ৰপাত আৰু সেইখিনি বাধ্যতামূলক বুলি কোৱা হৈছে আৰু ইয়াত কৈছে যে 7টা নতুন জনগোষ্ঠীয় ভাষাত পাঠ্যপুথি যুগুত কৰাৰ পাছত শিক্ষা বিভাগে এক দীঘলীয়া বিৰতিৰ অন্তত চৰিত্ৰপাত পাঠ্যক্ৰম সংযোগ কৰা বিষয়টোৰো বিশেষ তত্ত্ববৰ্জ বহন কৰিছে আৰু ছাত্ৰ ছাত্ৰীক মানসিকভাৱে শক্তিশালী কৰা তথা চাৰিত্ৰিক দিশ উন্নত গঠোৱাৰ লক্ষ্যৰে এতিয়াৰ পৰা নৈতিকতাৰ পৰাই কেৱল অসমীয়া ভাষাতহে ষষ্ঠ শ্ৰেণীৰ পৰা চৰিত্ৰপাতৰ সংযোগ ঘটোৱা হৈছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি যে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা প্ৰতিটো ভাষাত চৰিত্ৰপাতৰ পাঠ্যক্ৰম সংযোগ ঘটোৱা হ'ল আৰু মন কৰিবলগীয়া যে চলিত শিক্ষাবৰ্ষৰ পৰাই নতুন শিক্ষানীতি অনুসৰি প্ৰস্তুত কৰা হৈছে পাঠ্যক্ৰম আৰু সেই লক্ষ্যৰে তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ বাবে সম্পূৰ্ণ নতুন পাঠ্যক্ৰম যুগুত কৰা হৈছে আৱশ্যক আন শ্ৰেণীসমূহৰ পাঠ্যপুথিৰ পৰৱৰ্তী বৰ্ষসমূহত সলনি হোৱাৰ সম্ভাৱনা আছে আৰু ইফালে আজি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ নিগম বিনামূলীয়া পাঠ্যপুথি ই-বুক হিচাপে উপলব্ধ কৰাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে আৰু সেই মৰ্মে অহা বৰ্ষৰ পৰাই ছাত্ৰ ছাত্ৰীৰ বাবে ই-বুক ব্যৱস্থা আৰম্ভ কৰা হ'ব আৰু মন কৰিবলগীয়া যে আজি শিক্ষামন্ত্ৰী ডক্টৰ পেগুৰে ঘোষণা কৰা অনুসৰি অতি শীঘ্ৰেই ৯,৭১৭টা শিক্ষকৰ পদ দিয়া হ'ব নিযুক্তি আৰু সেই পদসমূহৰ বাবে শেহতীয়াকৈ টেট নিযুক্তি পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু সেই পৰীক্ষাৰ ফলাফল সোনকালে ঘোষণা কৰাৰ বাবে প্ৰস্তুতিও চলি আছে আৰু হৈ যোৱাৰ পৰীক্ষাৰ বহিমূল্যায়ন কম খাম প্ৰায় সমাপ্ত দিশে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি সেই পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে ৯,৭১৭টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি তেখেতসকলে জানিবলৈ দিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ শিক্ষা বিভাগৰ সমস্যাক লৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকী আজি গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে কিছুমান কথা ইয়াত ঘোষণা কৰিছে যিহেতু আপোনাৰ এই পাঠ্যপুথি ই-বুক পাঠ্যপুথি সংযোগ কৰা হ'ব বুলি কৈছে মানে আৰু তাৰ পাছত ইয়াত নতুনকৈ এটা পাঠ্যপুথি সংযোগ কৰা হৈছে আপোনাৰ চৰিত্ৰ পাঠটো আমাৰ ষষ্ঠ শ্ৰেণীত ক্লাছ 6ত আৰু ৯,৭১৭টা পদ নতুনকৈ নিযুক্তি কৰা হ'ব আৰু সেইখিনি নিযুক্তিৰ বাবে অলৰেডি টেট পৰীক্ষা হৈ গ'ল আৰু টেট পৰীক্ষা হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু যিখিনি টেট পৰীক্ষাৰ ফলাফল এতিয়ালৈকে দিয়া নাই আৰু সেইখিনি দিয়াৰ কথা তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ শিক্ষক কৰ্মচাৰীসকলে বা শিক্ষকৰ লগত জড়িত আমাৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টি মই শেষ কৰিলোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কিনে ছাবস্ক্ৰাইব নকৰে আৰু সেইকাৰণে আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি থাকোঁ কাইলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আই